গিবলি 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 চাৰিওফালে কেৱল গিবলি গিবলি হৈ আছে। এই গিবলি গিবলিনো কি? আচলতে গিবলি নহয়, জাপানিজ প্ৰনাউন্সিয়েশ্যন জিবলি। জাপানত এটা এনিমেশ্যন ষ্টুডিঅ' এটা আছে এনিমেশ্যন ষ্টুডিঅ', যিটোৰ নাম হৈছে জিবলি, য'ত এনিমেশ্যন চিনেমাবিলাক বনোৱা হয়। গ্ৰেটেষ্ট জাপানিজ এনিমেটৰ হায়াও মিয়াজাকিয়ে বহুত এনিমেশ্যন চিনেমা তাতে বনাইছিল আৰু গোটেই বিশ্ব বিখ্যাত হৈ পৰিছিল তেওঁৰ চিনেমাবিলাক, আৰু বহু টকা উপাৰ্জন কৰিছিল। আচলতে এই গিবলি গিবলি যদিও জাপানিজ প্ৰনাউন্সিয়েশ্যন জিবলি হয়, আচলতে এইটো আছিল আগতে প্ৰিমিয়াৰ লোকসকলৰ কাৰণে, কিন্তু তেওঁলোকে কিছুদিনৰ কাৰণে ফ্ৰী দি দিছে। যেতিয়া ফ্ৰী দি দিছে, আমাকতো আৰু ফ্ৰী বস্তু পালে আমাকনো কি নালাগে বাৰু? এপাত যদি আমি ফ্ৰী চামুচো পাওঁ, সেইপাতো আমাক লাগে। কিবা এটা যদি ফ্ৰী বস্তু দোকানৰ পৰা কিনোতে এৰি থৈ আহোঁ, আকৌ পুনৰ আমি আনিবলৈ যাওঁ। গতিকে আমাৰ ইমানেই গিবলি গিবলি হুলস্থুল হৈ পৰিছে, সাধাৰণ লোকৰ পৰা ফিল্ম এক্টৰলৈ কোনোই বাদ দিয়া নাই। ইনফেক্ট আমাৰ CM ছাৰ মহোদয়েও গিবলি ইউজ কৰিছে, আৰু তেখেতে অকণমান আমাৰ কৈছে যে, হাঁহি ধেমালি কৰি কৈছে যে মই নতুন প্ৰজন্মৰ লগত আছোঁ। সেইটো এটা বাৰু বহুত ভাল কামেই কৰিছে যে তেখেতে নতুন প্ৰজন্মৰ লগত আছে, আমি ভাল পাইছোঁ। এতিয়া কথা হ'ল, মই সাধাৰণভাৱে ক'লোঁ এইখিনিয়ে। আচলতে গিবলি 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 নহয়, আচলতে জিবলি হয়। জাপানৰ এটা এনিমেশ্যন ষ্টুডিঅ'ৰ নাম জিবলি।